তো ক্লাস 10 চ্যাপ্টার নম্বর 5 এরিথমেটিক প্রগ্রেশন। এরিথমেটিক প্ৰগ্ৰেশ্যনক শৰ্ট ফৰ্মত কি এপি বুলি লিখে। তো এৰিথমেটিক প্ৰগ্ৰেশ্যনত কি ইন্ট্ৰডাকশ্যন কৰিব লাগিব, জেনাৰেল ফৰ্ম অফ এন এপি আৰু এটা ফৰ্মুলা আছে সাম অফ ফাৰ্ষ্ট এন টাৰ্মছ। এই তিনিটা টপিকছতে চেপ্টাৰটো শেষ। তো এতিয়া জেনাৰেল ফৰ্মটো কি আছে, এপি কেনেকৈ লিখে যে A1 A2 A3 A4 এনেকৈ গৈ থাকিব, গৈ লাষ্ট টাৰ্ম এইটো সাপোজ এন টাৰ্মলৈকে গৈ থাকিব। ঠিক আছে। তো এটা চোৱা, দিছ সিকুৱেন্স উইল বি এন এপি ইফ দ্য কমন ডিফাৰেন্স ডি ইজ সেম। তো এইটো এটা সিকুৱেন্সত আছে নহয়। তো এইটোক এপি ক'ব কেতিয়া ক'ব, যেতিয়া কমন ডিফাৰেন্সটো সেম হ'ব। তাৰ মানে এইটোৰ পৰা এইটো মাইনাছ কৰিলে A2ৰ পৰা A1 মাইনাছ কৰিবা, A3ৰ পৰা A2 মাইনাছ কৰিবা, A4ৰ পৰা A3 মাইনাছ কৰিবা। তো এইটো কমন ডিফাৰেন্স কেতিয়া সেম হ'ব, যেতিয়া তুমি A2ৰ পৰা A1 মাইনাছ কৰিবা, A3ৰ পৰা A2 মাইনাছ কৰিবা, A4ৰ পৰা A3টো মাইনাছ কৰিবা, তেতিয়া কি হ'ব, সেম হ'ব। কমন ডিফাৰেন্সটো এইখিনি মাইনাছ কৰিলেও যিমান হ'ব, এইখিনি মাইনাছ কৰিলেও সিমানে হ'ব, এইখিনি মাইনাছ কৰিলেও সিমানে হ'ব। তো যিটোৰ মানে যিকোনো এটাৰ পৰা আনটো মাইনাছ কৰিলে কমন ডিফাৰেন্সটো ওলাব আৰু এইটো সেম হ'ব। তো কমন ডিফাৰেন্স সেম হ'লে কি হ'ব, আমি এপি বুলি ক'ম, এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি ক'ম। সিকুৱেন্সটোক এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি ক'ম। তো ইয়াত চোৱা, হুৱেৰ এইফালে লিখিছা নহয়, তো A1 A2 A3 লিখিছা, A4 লিখিছা, AN লিখিছা। তো এইটো কোনটোক কি কয়, A1ক ফাৰ্ষ্ট টাৰ্ম বুলি কয়, A2ক ছেকেণ্ড টাৰ্ম, A3ক থাৰ্ড টাৰ্ম, AN কি হয়, এইটো লাষ্ট টাৰ্ম হৈছে। আৰু এন যে আছে এইটো নাম্বাৰ অফ টাৰ্মছ। তাৰমানে এৰিথমেটিক প্ৰগ্ৰেশ্যনত কিমানটা টাৰ্ম থাকে এইটো এন দি বুজায়। তো হয়তো এনৰ ঠাইত 10টা টাৰ্মছ থাকিব পাৰে, 5টা টাৰ্মছ থাকিব পাৰে, বুজিছা। আৰু ডিটো কমন ডিফাৰেন্স হয়নে। তো কমন ডিফাৰেন্স কি, যিকোনো এটা টাৰ্মছৰ পৰা আনটো টাৰ্মছ আগৰ টাৰ্মছটো মাইনাছ কৰিলে হ'ল। যেনেকৈ A2ৰ পৰা A1 মাইনাছ কৰিবা, A3ৰ পৰা A2 মাইনাছ কৰিবা, A4ৰ পৰা A3 মাইনাছ কৰিবা, কৰিলে কি হ'ব, আমাৰ কমন ডিফাৰেন্সটো একে ওলাব। এতিয়া চোৱা, জেনাৰেল টাৰ্মছ অফ এন এপি। তো জেনাৰেল টাৰ্মটো কি আছিল, এইটো আছিল ফৰ্মুলাটো AN ইকুৱেল টু A প্লাছ N মাইনাছ 1। তো এপিটো আমাৰ এনেকুৱা হ'ব পাৰে, এপি ইজ ইকুৱেল টু A1 A2 A3 A4 এনেকৈ গৈ AN নাম্বাৰ অফ টাৰ্মলৈকে হ'ব পাৰে, এন টাৰ্মলৈকে হ'ব পাৰে। তো এতিয়া এইটো আছিল ফৰ্মুলা AN ইকুৱেল টু A প্লাছ N মাইনাছ 1 ইনটু ডি। তাৰমানে যিকোনো এটা টাৰ্ম ওলাব পাৰা এই ফৰ্মুলাৰ দ্বাৰা, বুজিছা। তো ইয়াত AN লাষ্ট টাৰ্ম, A হৈছে ফাৰ্ষ্ট টাৰ্ম, এইটোক কি কয়, ফাৰ্ষ্ট টাৰ্ম কয়। A1 বা A এইটোক সেমে কয়, ফাৰ্ষ্ট টাৰ্ম বুলি কয়। আৰু এন হ'ল নাম্বাৰ অফ টাৰ্মছ, ডি হ'ল কি, কমন ডিফাৰেন্স, বুজি পাইছা। তো এতিয়া চোৱা, এই ফৰ্মুলাৰ দ্বাৰা জেনাৰেল টাৰ্মছক এনেকৈও লিখিব পাৰা। সাপোজ এইটো এটা এপি আছে হয়নে, এইটো এটা এপি আছে। তো এপিটো চোৱা, এৰ ভেলু কিমান, এইটো আছে। আৰু কমন ডিফাৰেন্সটো ওলাই লোৱা, A2ৰ পৰা A1টো বাদ দিয়া, A2ৰ পৰা A1 বাদ দিলে কিমান হ'ব, A2ৰ ভেলু কিমান 4, A1ৰ ভেলু কিমান 2। তো 4ৰ পৰা 2 গ'লে 2। আৰু ইয়াত কেইটা টাৰ্ম আছে, সাপোজ 9টা টাৰ্ম আছে, হৈছে এনেকৈ গৈ 9টা টাৰ্ম আছে। তো N ইজ ইকুৱেল টু কিমান হ'ব, 9। তো A9 ওলাব লাগে, এই লাষ্ট টাৰ্মটো ওলাব লাগে সাপোজ। তো 9 নম্বৰ টাৰ্মটো ওলাব লাগে। তো 9 নম্বৰ টাৰ্মটো সেম ফৰ্মুলাটো এইটো নহয়। তো এইটো ফৰ্মুলাত কি কৰিবা, তো এনৰ ঠাইত কি হ'ব, 9 নম্বৰ টাৰ্ম। তো এৰ ভেলু আছিল 2, এৰ ভেলু কিমান 2। আৰু এনৰ ভেলু কিমান 9 নম্বৰ টাৰ্ম ওলাব লাগে। তো 9 বহাই দিবা, মাইনাছ 1 ইনটু ডিৰ ভেলুটো ওলাই লৈছে ইয়াত 2। তো এইটো বহাই দিছোঁ। তো এইটো কিমান হ'ব, 2 প্লাছ এইটো 9ৰ পৰা 1 গ'লে 8 ইনটু 2। তো 2 প্লাছ 8 ইনটু 2 কিমান হ'ব, 16। তো 2 প্লাছ 16 কিমান হ'ব, 18। তো আমাৰ 9 নম্বৰ টাৰ্মটো কিমান হ'ব, 18, বুজি পাইছা।
তো এনেকৈ চোৱা এ পিটো আমাৰ কি হ'ব 2 4 6 8 এনেকৈ গৈ 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 9 নম্বৰ টাৰ্মটো কিমান হ'ব আমাৰ 18 হ'ব বুজি পাইছা তো এনেকৈ সাপোজ A5 5 নম্বৰ টাৰ্মটো ওলাব লাগে তো 5 নম্বৰ টাৰ্মটো কেনেকৈ ওলাম তো ইয়াত চোৱা এই ফৰ্মুলাৰ দ্বাৰা আমি n ৰ ঠাইত কি 5 দিলো আৰু n ৰ ঠাইত ইয়াত 5 দিছো কাৰণ 5টা টাৰ্ম আছে সাপোজ ইয়াত তো 5 নম্বৰ টাৰ্মটো কোনটো হ'ব তো n = 5 দিয়া n = 5 ধৰা এবাৰ হা তো কি হ'ব 5 ৰ পৰা 1 গলে 4 হল ইনটু কমন ডিফারেন্স তো ইয়াত ওলাই লৈছো 2 তো 2 টো ইনটু কৰিছো তো এর ভ্যালু তো ইয়াত কি আছে 2 আছে এর ভ্যালু বহাই দিছো তো এইটো ক্যালকুলেশন কৰি কিমান পালো 10 পালো 2 + 4 * 2 8 হল 2 + 8 10 হৈছে এনেকৈ 6 নম্বৰ টাৰ্ম ওলাব পাৰিবা 7 নম্বৰ টাৰ্ম ওলাব পাৰিবা যেটো টাৰ্ম ওলাব কব এনেকৈ ওলাব পাৰিবা এই জেনাৰেল ফৰ্মুলাৰ দ্বাৰা বুজি পাইছা এই জেনারেল টার্মসৰ দ্বাৰা তোমালোকে যিকোনো টার্মস ওলাব পাৰা ইয়াত এৰ ভ্যালু লাগে এৰ ভ্যালু থাকিলে হল আৰু ডিৰ ভ্যালু ওলাই লব পাৰিলে হল নাম্বার অফ টার্মস তো থাকিবই যেটো ওলাব কব এটাই হ'ব n ৰ ভ্যালু তো তোমালোকে ইজিলি কি কৰিব পাৰিবা যিকোনো টার্মস ওলাব পাৰিবা এপিৰ পৰা বুজি পাইছা সাপোজ এপি তো এইটো আছে ইয়াৰ পৰা জেনারেল টার্মস তো এইটো আছিল নহয় তো আমার a2 a1 a3 a4 ৰ ঠাইত কি কি লিখিব পাৰো a1 ৰ ঠাইত তো a লিখিব পাৰো বা a1 লিখিব পাৰো বা a2 ৰ ঠাইত a2 লিখিব পাৰো a + d a2 কেনেকৈ ওলাম a + d কৰিলে a2 ওলাব হৈছে আগো চোৱা a3 কেনেকৈ ওলাম a + 2d কৰিলে a3 ওলাব আগো a4 কেনেকৈ হ'ব a + 3d কৰিলে আমাৰ কি হ'ব a4 ওলাব তো এর ভ্যালু তো দিয়াই থাকিব আৰু তোমার কি এইটো জাস্ট কমন ডিফারেন্সটো ওলাই বহাই দিলে ভ্যালুটো ওলাই যাব বুজি পাইছা তো এটাৰ ঠাইত a1 ৰ ঠাইত a লিখিব পাৰো a2 ৰ ঠাইত কি লিখিব পাৰো a2 লিখিব পাৰো a + d এটো কোনটো সোয়া ইয়াত ফৰ্মুলাৰ দ্বাৰা আমি বনাই লৈছো তো a2 = কি লিখিব পাৰো a + n - 1 নহয় তো n ৰ ঠাইত কি আছে ইয়াত 2 আছে তো 2 - 1 * d তো এটো 2 ৰ পৰা 1 গলে 1 থাকিল তো 1d তো a + d হ'ব আৰু এটো a3 সোয়া ইয়াত 3 আছে ইয়াত 3 লৈ কৰিছো a + কি হ'ব 3 ৰ পৰা 1 গলে 2 হল * d তো a + 2d a3 ঠাইত a + 2d কৰিলে হল আৰু a4 তো কেনেকৈ ওলাম a + 3d এনেকৈ কৰিলেও আমাৰ কি হ'ব নাম্বার অফ টার্মস তার মানে 4 নম্বৰ টার্ম হোক 5 নম্বৰ টার্ম হোক 6 নম্বৰ টার্ম হোক ওলাই যাব সাপোজ a5 এটো কি হ'ব a5 তো কেনেকৈ লিখিম a + n ৰ ঠাইত 5 লিখিম n ৰ ঠাইত 5 লিখিম তো 5 - 1 * d তো এটো কি হ'ব a + এটো 4 হ'ব * d তো a5 ৰ ঠাইত a + 4d কৰিলেও আমি কি ভ্যালুটো ইজিলি পাম বুজি পাইছা নেক্সট সোয়া জেনারেল টার্মস অফ ফ্রম লাস্টৰ পৰা আমি কিমান নম্বৰ টার্মস ওলাব পাৰি এইটো ফৰ্মুলা ইউজ কৰিলে হল এইটো ঠাইত l দিলে হল an = l + n - 1 * d এইটোৰ পৰা লাস্ট টার্ম ওলাব পাৰিম বুজি পাইছা নেক্সট আৰু এটা ফৰ্মুলা আছিল কি সাম অফ ফার্স্ট এন্ড টার্মস sum of first and terms sum of first and terms তার মানে এপি দিয়া থাকিব তো এপিৰ পৰা কি কৰিম আমি সাম কৰিম হৈছে এপি বৰ সাম কৰিব লাগিব সাপোজ এপি এইটো আছে 2 আছে 4 আছে 6 আছে 8 আছে এনেকৈ এপিটো আছে তো ইয়াৰ পৰা এপি বৰ এইবোৰ সাম মানে সাম কৰিব লাগিব তো সামৰ ফৰ্মুলা কি এটো এসএন দি বুজায় এটো কি সাম এপিৰ সাম কৰিলে এটো কি হয় এসএন দি ইন্ডিকেট কৰে তো এসএন = কি লিখিব পাৰো n/2 * 2a + n - 1 * d হৈছে ইয়াত n হল নাম্বার অফ টার্মস where
n is equal to number of terms, a is equal to first term, અને d is equal to কি হব কমন ডিফারেন্স। তো নেক্সট ইয়ার দ্বারা আরো একটা ফর্মুলার দ্বারা করা যায়, এটা হল এস এন ইজ ইকুয়াল টু এন বাই টু এ প্লাস এ এন। তার মানে লাস্ট টার্ম দিয়া থাকিলেও ইজিলি আমি যেতিয়া লাস্ট টার্ম দিয়া থাকিব কোনো এটা এপিৰ তো এইটো ফৰ্মুলাৰ দ্বাৰা ইউজ কৰিব পাৰিম। তো যেতিয়া সাম কৰিব ক'ব এইটো ফৰ্মুলা এটা আছে, এইটো ফৰ্মুলা এটা আছে, এই দুটা ফৰ্মুলাৰ সহায়ত আমি কি এপিবোৰ সলভ কৰিব পাৰিম, কুৱেশ্যনবোৰ সলভ কৰিব পাৰিম। ঠিক আছে, তো এইখিনি আছিল আমাৰ এপি।